নমস্কাৰ বাতৰিলৈ স্বাগতম জনাইছো বিজেপিৰ জন আশীৰ্বাদ যাত্ৰা আজি দ্বিতীয়টো দিন আৰু আজি জাগিৰোড হৈ মৰিগাঁওলৈ এই আশীৰ্বাদ যাত্ৰা আগবাঢ়িছে আমি পোনপটীয়া সম্প্ৰচাৰ দেখুৱাইছো I think I am satisfied that people are acknowledging what we have done in last 5 years, and I hope that people will give us a very strong mandate this time. Also because actions like bulldozer actions and all these things have been criticized by the opposition. I mean, you will see many people will meet me. Somebody will come that we got job.
somebody will say that we got land, and someone will come and thanks me that you have taken strong action against illegal infiltrators. So it is not a one issue, multiple issue. People are supporting us. Eviction hall অহাবাৰ 5 লাখ বিঘা এইটো আমি এটা মেছেজ দিছো যে অহাবাৰ 5 লাখ বিঘা মাটি এভিকশন হ'ব কোনো বাংলাদেশী অবৈধ অনুপ্ৰৱেশকাৰী শান্তিত অসমত থাকিব নোৱাৰিব সকলোৰে খবৰ ভাল মোৰ লগত একেলগে ক'ব ভাৰত মাতা কি নৰেন্দ্ৰ মোদী দিলীপ শইকীয়া পীযুষ হাজৰিকা আজিৰ এই আশীৰ্বাদ যাত্ৰাত আপোনালোকে আহি আমাক যি আশীৰ্বাদ দিলে তাৰ বাবে মই সকলোকে ধন্যবাদ জনাইছো আৰু আশা কৰিছো আজি যেনেকৈ আমাক আশীৰ্বাদ দিছে 26ৰ ইলেকশ্যনতো আপোনালোকে বিজেপি চৰকাৰক ভোট দিব আৰু বিজেপিৰ চৰকাৰ বনাব নে নবনাব সকলোৱে বিজেপিক ভোট দিব নে নিদিব সকলোৰে পৰা মই আশীৰ্বাদ বিচাৰিছো এটাই কথাই কম যোৱা 5 বছৰত যিমান কৰিলো আকৌ এবাৰ চৰকাৰ বনালে তাতকৈ 4 গুণ বেছি কাম অসমৰ ৰাইজৰ কাৰণে আমি কৰিম আপোনালোকে আশীৰ্বাদ দিব বহুত বহুত ধন্যবাদ জয় হিন্দ বন্দে মাতৰম
চাইড হ'ল জ্যোতি বিষ্ণু নামত আজি অডিটৰিয়াম হ'ল কাজিৰঙাত গড়ৰ চিকাৰ নোহোৱা হৈ গ'ল নাম ৰূপত হ'ব শুনা প্লান্ট ফাৰ্টিলাইজাৰ অসমীয়া হ'ল ধ্ৰুপদী ভাষা পালে নতুন প্ৰসাৰ শহীদে পালে প্ৰকৃত মান শুনাচোন শুনা এয়াই বিজেপিৰ জয়গান অসমৰ সুৰক্ষা বিকাশৰ প্ৰতিজ্ঞা অসমৰ সুৰক্ষা বিকাশৰ কৰ্মযোগী হিমন্ত মামা আমাৰ শকতি
সুৰক্ষা বিকাশৰ উজনি নামনি ফুলি আছে জিলিকি পদুমৰ পাহি মুখে মুখে হাঁহি চৌপাশে দেখিছো বিকাশৰ ছবি চহৰ নগৰ গাঁও দখলি সামৰি আকৌ এবাৰ বিজেপি অসমৰ সুৰক্ষা বিকাশৰ প্ৰতিজ্ঞা অসমৰ সুৰক্ষা বিকাশৰ প্ৰতিজ্ঞা অসমৰ সুৰক্ষা বিকাশৰ প্ৰতিজ্ঞা অসমৰ সুৰক্ষা বিকাশৰ প্ৰতিজ্ঞা এয়া প্ৰগতিৰ বাট চৌদিশে শান্তিৰ মুকলি প্ৰকাশ বেদখল মুক্ত আজি আমাৰ ভূমি খিলঞ্জী আৰু অধিকাৰ আহিলে উভতি সকলোতে হোৱা চোৱা সুখৰ হাঁহি বাধাহীন বিকাশ আৰু বিকশিত ছবি লাখপতি বাইদেউ আৰু আত্মনিৰ্ভৰ জাগিৰোডত এতিয়া পাব চেমি কণ্ডাক্টৰ IIM ইনচোৱা অসমতে হ'ল জিলাই জিলাই মেডিকেল কলেজ চিকিৎসা সুলভ হ'ল শ্বহীদে পালে প্ৰকৃত মান শুনা এয়াই বিজেপিৰ জয়গান অসমৰ সুৰক্ষা বিকাশৰ প্ৰতিজ্ঞা অসমৰ সুৰক্ষা বিকাশৰ প্ৰতিজ্ঞা ঘৰৰ কাষৰে দৰাতে জ্বলিছে চোৱাচোন চাকি ইমানে কাষৰে মৰিজনীয়ে আজি যায় আগুৱাই সুৰক্ষাৰ আকৌ এবাৰ বিজেপি অসমৰ সুৰক্ষা বিকাশৰ প্ৰতিজ্ঞা আকৌ এবাৰ বিজেপি অসমৰ সুৰক্ষা বিকাশৰ প্ৰতিজ্ঞা অসমৰ সুৰক্ষা বিকাশৰ প্ৰতিজ্ঞা অসমৰ সুৰক্ষা বিকাশৰ প্ৰতিজ্ঞা অসমৰ সুৰক্ষা বিকাশৰ প্ৰতিজ্ঞা অসমত আজি এয়া প্ৰগতিৰ বাট চৌদিশে শান্তিৰ মুকলি প্ৰকাশ বেদখল মুক্ত আজি আমাৰ ভূমি খিলঞ্জীয়াৰ অধিকাৰ আহিলে উভতি সকলোতে খোৱা চোৱা সুখৰ হাঁহি বাধাহীন বিকাশ আৰু বিকশিত ছবি লাখপতি বাইদেউ আৰু ডেকা আত্মনিৰ্ভৰ জাগিৰোডত এতিয়া পাব চেমি কণ্ডাক্টৰ IIM ইনচোৱা অসমতে হ'ল জিলাই জিলাই মেডিকেল কলেজ চিকিৎসা সুলভ হ'ল শ্বহীদে পালে প্ৰকৃত মান শুনাচোন শুনা এয়াই বিজেপিৰ জয়গান অসমৰ সুৰক্ষা বিকাশৰ প্ৰতিজ্ঞা অসমৰ সুৰক্ষা বিকাশৰ প্ৰতিজ্ঞা নামঘৰৰ কাষৰে বিকাশৰ প্ৰতিজ্ঞা অসমৰ সুৰক্ষা বিকাশৰ প্ৰতিজ্ঞা 1.5 লাখ পদক পালে নিকামী চুক্তি বিমান বন্দৰ ধুনীয়া আৰু নৱ প্ৰযুক্তি 1.5 লাখ বিঘা ভূমি ঘূৰাই পালো আমি গতদ্ৰৱা থানখনো হ'ল শুৱনি চৰাইদেউ মৈদাম হেৰিটেজ চাইট হ'ল জ্যোতি বিষ্ণু নামত আজি অডিটৰিয়াম হ'ল কাজিৰঙাত গড়ৰ চিকাৰ নোহোৱা হৈ গ'ল নাম ৰূপত হ'ব শুনা প্লান্ট ফাৰ্টিলাইজাৰ অসমীয়া হ'ল ধ্ৰুপদী ভাষা পালে নতুন প্ৰসাৰ শ্বহীদে পালে প্ৰকৃত মান শুনাচোন
বিজেপিৰ জয়গান অসমৰ সুৰক্ষা বিকাশৰ প্ৰতিজ্ঞা 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 উজনি নামনি ফুলি আছে জিলিকি পদুমৰ পাহি মুখে মুখে হাঁহি চৌপাশে দেখিছো বিকাশৰ ছবি চহৰ নগৰ গাঁও দখলি সামৰি আকৌ এবাৰ বিজেপি অসমৰ সুৰক্ষা বিকাশৰ প্ৰতিজ্ঞা অসমৰ সুৰক্ষা বিকাশৰ প্ৰতিজ্ঞা অসমৰ সুৰক্ষা বিকাশৰ প্ৰতিজ্ঞা অসমৰ সুৰক্ষা বিকাশৰ প্ৰতিজ্ঞা অসমত আজি এয়া প্ৰগতিৰ বাট চৌদিশে শান্তিৰ মুকলি প্ৰকাশ বেদখল মুক্ত আজি আমাৰ ভূমি খিলঞ্জীয়াৰ অধিকাৰ আহিলে উভতি সকলোতে খোৱা চোৱা সুখৰ হাঁহি বাধাহীন বিকাশ আৰু বিকশিত ছবি লাখপতি বাইদেউ আৰু ডেকা আত্মনিৰ্ভৰ জাগিৰোডত এতিয়া পাব ছেমি কণ্ডাক্টৰ IIM এইমছ চোৱা অসমতে হ'ল জিলাই জিলাই মেডিকেল কলেজ চিকিৎসা সুলভ হ'ল শ্বহীদে পালে প্ৰকৃত মান শুনাচোন শুনা এয়াই বিজেপিৰ জয়গান অসমৰ সুৰক্ষা বিকাশৰ প্ৰতিজ্ঞা অসমৰ সুৰক্ষা বিকাশৰ প্ৰতিজ্ঞা নামঘৰৰ কাষৰে ধাৰণি দৰাতে জ্বলিছে চোৱাচোন চাকি গছি আশাৰে সিমাৰে কাষৰে হৰিজনীয়ে আজি যায় আগুৱাই সুৰক্ষাৰ সাহেৰে আকৌ এবাৰ বিজেপি অসমৰ সুৰক্ষা বিকাশৰ প্ৰতিজ্ঞা অসমৰ সুৰক্ষা বিকাশৰ প্ৰতিজ্ঞা অসমৰ সুৰক্ষা বিকাশৰ প্ৰতিজ্ঞা অসমৰ সুৰক্ষা বিকাশৰ প্ৰতিজ্ঞা 1.5 লাখ পদক পালে নিকামী চুক্তি বিমান বন্দৰ ধুনীয়া আৰু নৱ প্ৰযুক্তিৰ 1.5 লাখ বিঘা ভূমি ঘূৰাই পালো আমি গতদ্ৰৱা থানখনো হ'ল শুৱনি চৰাইদেউ মৈদাম হেৰিটেজ চাইট হ'ল জ্যোতি বিষ্ণু নামত আজি অডিটৰিয়াম হ'ল কাজিৰঙাত গড়ৰ চিকাৰ নোহোৱা হৈ গ'ল নাম ৰূপত হ'ব শুনা প্লান্ট ফাৰ্টিলাইজাৰ অসমীয়া হ'ল ধ্ৰুপদী ভাষা পালে নতুন প্ৰসাৰ শ্বহীদে পালে প্ৰকৃত মান শুনাচোন শুনা এয়াই বিজেপিৰ জয়গান অসমৰ সুৰক্ষা বিকাশৰ প্ৰতিজ্ঞা 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 উজনি নামনি ফুলি আছে জিলিকি পদুমৰ পাহি মুখে মুখে হাঁহি চৌপাশে দেখিছো বিকাশৰ ছবি চহৰ নগৰ গাঁও দখলি সামৰি আকৌ এবাৰ
লাখপতি বাইদেউ আৰু ডেকা আত্মনিৰ্ভৰ জাগিৰোডত এতিয়া পাব
প্ৰতিজ্ঞা অসমৰ সুৰক্ষা বিকাশৰ 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 প্ৰতিজ্ঞা উজনি নামনি ফুলি আছে জিলিকি পদুমৰ পাহি মুখে মুখে হাঁহি চৌপাশে দেখিছো বিকাশৰ ছবি চহৰ নগৰ গাঁও দখলি সামৰি আকৌ এবাৰ বিজেপি অসমৰ সুৰক্ষা বিকাশৰ প্ৰতিজ্ঞা অসমৰ সুৰক্ষা বিকাশৰ প্ৰতিজ্ঞা অসমৰ সুৰক্ষা বিকাশৰ প্ৰতিজ্ঞা অসমৰ সুৰক্ষা বিকাশৰ প্ৰতিজ্ঞা অসমত আজি এয়া প্ৰগতিৰ বাট চৌদিশে শান্তিৰ মুকলি প্ৰকাশ বেদখল মুক্ত আজি আমাৰ ভূমি খিলঞ্জীয়াৰ অধিকাৰ আহিলে উভতি সকলোতে খোৱা চোৱা সুখৰ হাঁহি বাধাহীন বিকাশ আৰু বিকশিত ছবি লাখপতি বাইদেউ আৰু ডেকা আত্মনিৰ্ভৰ জাগিৰোডত এতিয়া পাব ছেমি কণ্ডাক্টৰ IIM এইমছ চোৱা অসমতে হ'ল জিলাই জিলাই মেডিকেল কলেজ চিকিৎসা সুলভ হ'ল শ্বহীদে পালে প্ৰকৃত মান শুনাচোন শুনা এয়াই বিজেপিৰ জয়গান অসমৰ সুৰক্ষা বিকাশৰ প্ৰতিজ্ঞা অসমৰ সুৰক্ষা সুজলা সুফলা মোৰ জন্মভূমি সুৰবি ভাষা মোৰ সংস্কৃতি সুৰক্ষিত জাতি মাতৃ ভেটি কন্যৰো আমি এই ধৰি ৰাখি ৰাইজৰ আশীষ শিৰতে আঁকি জননীৰ সেৱাৰ বাবে আকৌ বিজেপি
বিশ্ব শৰ্মা জিন্দাবাদ 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 হিমন্ত বিশ্ব শৰ্মা জিন্দাবাদ 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 বিশ্ব শৰ্মা জিন্দাবাদ 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 হিমন্ত বিশ্ব শৰ্মা জিন্দাবাদ দিলীপ শইকীয়া জিন্দাবাদ ভাৰত মাতা কি বলে বলে ভাৰত মাতা কি বলে বলে ভাৰত মাতা কি বন্দে বন্দে হিমন্ত বিশ্ব শৰ্মা জিন্দাবাদ হিমন্ত বিশ্ব শৰ্মা জিন্দাবাদ দাদা দাদা হেল্ল' দাদা মোৰ লগত একেলগে ক'ব ভাৰত মাতা কি ভাৰত মাতা কি নৰেন্দ্ৰ মোদী জিন্দাবাদ দিলীপ শইকীয়া পীযুষ হাজৰিকা জিন্দাবাদ পীযুষ হাজৰিকা জিন্দাবাদ আপোনালোক সকলোকে মই নমস্কাৰ জনাইছো আজি আমাৰ জন আশীৰ্বাদ যাত্ৰাৰ দ্বিতীয়টো দিন আৰু আমি এক প্ৰকাৰ জাগিৰোড সমষ্টিৰ প্ৰায় অতিক্ৰম কৰিছো হাজৰিকা জিন্দাবাদ আপোনালোক সকলোকে মই নমস্কাৰ জনাইছো আজি আমাৰ জন আশীৰ্বাদ যাত্ৰাৰ দ্বিতীয়টো দিন আৰু আমি এক প্ৰকাৰ জাগিৰোড সমষ্টিৰ প্ৰায় অতিক্ৰম কৰিছো আপোনালোকে গোটেই ৰাস্তাত যিমান আমাক মৰম সাদৰ দেখুৱালে তাৰ বাবে মই সকলোকে মোৰ অন্তৰৰ গভীৰতম কোণৰ পৰা ধন্যবাদ আৰু কৃতজ্ঞতা জনাইছো আজি যেনেকে আপোনালোকে ওলাই আহিছে এপ্ৰিল মাহত ইলেকশ্যন হ'ব বিজেপিক ভোট দিবৰ কাৰণে ওলাই আহিব লাগিব আহিবনে নাহিব বিজেপি চৰকাৰ সকলোৱে আনিবনে নানিব আনিব মই মাত্ৰ এটাই কম যোৱা 10 বছৰত আমি যিমান কৰিলো আমাৰ এবাৰ চৰকাৰ আপোনালোকে বনাই দিয়ক আগতে যিমান কৰিছো তাতকৈ 4 গুণ বেছি কাম কৰিম আমি আৰু অসমত নিবনুৱাৰ নিযুক্তিৰ পৰা মহিলাৰ উন্নয়নৰ পৰা দৰিদ্ৰ মানুহক সহায় কৰাৰ পৰা আৰু আমাৰ অঞ্চলৰ সৰ্বাংগীন উন্নতিৰ বাবে আমি সকলোৱে লগ লাগি কাম কৰিম অহা বছৰ মেডিকেল কলেজো খুলিব লাগিব আৰু তেতিয়া আপোনালোকৰ বহুত অসুবিধা ইয়াতে দূৰ হৈ যাব আপোনালোকে মাত্ৰ আশীৰ্বাদ কৰিব আমি যাতে এনেকৈ আপোনালোকৰ আশীৰ্বাদ লৈ আগবাঢ়ি যাব পাৰো I love you too সকলোকে I love you সকলোকে এপিনেও ক'ব লাগিব I love you যাব মন যোৱা নাই কিন্তু বহুত দূৰ যাব লাগিব আজি আকৌ আহিম পিছত হ'ব আকৌ আহিম মোৰ লগত সকলোৱে ক'ব ভাৰত মাতা কি পীযুষ হাজৰিকা সকলোৱে পীযুষক আগতকৈ বহুত বেছি ভোটত জিকাব লাগিব জিকাবনে নিজিকাব সকলোৱে এফালে জিকাব নে নিজিকাব সকলোৱে জিকাব তেতিয়াহ'লে মোৰ লগত ডাঙৰকৈ আৰু এবাৰ ক'ব পীযুষ হাজৰিকা বহুত বহুত ধন্যবাদ আকৌ লগ পাম দেই ঠিক আছে
আৰু এই মুহূৰ্তত আমি সংযুক্ত হৈছোঁ আমাৰ সাংবাদিক পৱনজ্যোতি ডেকাৰ সৈতে পৱন নিশ্চয়কৈ গীতাশ্ৰী আচলতে যি মুখ্যমন্ত্ৰী জন আশীৰ্বাদ যাত্ৰা এই যাত্ৰাৰ যি অংশ হিচাপে আজি মৰিগাঁৱত অন্ত সময়ৰ পিছতে উপস্থিত হ'বহি অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা আৰু এতিয়া আচলতে এনেদৰে এই যি বাচনাঘাটত যিসকল লোক তেখেতসকল ইয়াত উপস্থিত হৈছে আৰু অন্ত সময়ৰ পিছতে নিশ্চয়কৈ অসমৰ মুখ্যমন্ত্ৰীগৰাকী ইয়াত উপস্থিত হ'ব আৰু বহু জনসাধাৰণ ইয়াত একত্ৰিত হৈছে আৰু হৈ আচলতে যি এই যাত্ৰাত আচলতে অংশগ্ৰহণ কৰিবলৈ আহিছে এইসকল লোক আৰু ইতিমধ্যে যি মৰিগাঁও সমষ্টিৰ যিসকল লোক তেখেতসকলে আহিছে বিভিন্ন ঠাইত আচলতে এই লোকসকল ৰৈ আছে মুখ্যমন্ত্ৰীক দৰ্শনৰ বাবে আৰু আমি যিগৰাকী বিধায়ক আমাৰ লগত আছে আমি কথা পাতিবলৈ চেষ্টা কৰিম কিমান সময় লাগিব আৰু কিমান মানুহ গোট খাইছে আৰু এতিয়া আৰু 5 মিনিটৰ পিছত আহি পাব আমাৰ মৰিগাঁও সমষ্টি আমি 62 যাম মানুহ আমি টাৰ্গেট কৰিছোঁ আমাৰ ইয়াৰ পৰা 22 বজালৈ মানুহ জনসমুদ্ৰ হৈ আছে আনন্দ মুখ্যমন্ত্ৰী শৰ্মাক আশীৰ্বাদ দিব পাৰে এই আশীৰ্বাদ কিহত লয় নিশ্চয়কৈ তেখেতে ইতিমধ্যে জনাইছে যে এইসকল লোক তেখেতসকলৰ আশীৰ্বাদ দিবলৈ আহিছে আৰু 65,000 লোক ইয়াত সমবেত হোৱা বুলি ইতিমধ্যে জনাইছে আৰু এনেদৰে যিসকল লোক তেখেতসকল আহি অন্তেক সময়ৰ পিছতে মুখ্যমন্ত্ৰীগৰাকী ইয়াত উপস্থিত হ'ব আৰু এনেদৰে যিসকল লোক তেখেতসকলে ৰৈ আছে আৰু আমি দৃশ্য দেখাবলৈ চেষ্টা কৰিছোঁ আচলতে জনসমুদ্ৰত পৰিণত হৈছে এই যি বাচনাঘাট এই বাচনাঘাটত জনসমুদ্ৰ হোৱা পৰিলক্ষিত হৈছে আৰু কিছু সময়ৰ পিছতে নিশ্চয়কৈ মুখ্যমন্ত্ৰীগৰাকী উপস্থিত হ'ব আৰু এইসকল লোকৰ পৰা আশীৰ্বাদ কামনা কৰিব আৰু এনেদৰে আচলতে যি জন আশীৰ্বাদ যাত্ৰা এই যাত্ৰা আজি দ্বিতীয় দিনত মৰিগাঁৱত উপস্থিত হৈছে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা গীতাশ্ৰী হয় নিশ্চয় আমি পুনৰ আহি আছোঁ আপোনাৰ ওচৰলৈ আৰু ইয়াৰ দীঘলীয়া যাত্ৰা আজি জাগিৰোড হৈ মৰিগাঁৱলৈ এই দীঘলীয়া যাত্ৰা আৰু তাৰপিছত পুৰণি গুদামলৈকে চলিব সময়খিনিতে এটা চমু বাণিজ্যিক বিৰতিৰ